জয়ৰ আমি উমান পাইছো। গতিকে চাওঁ আৰু কেইটামান ৰাউণ্ড আছে, পৰিয়ালৰ যি ৰাজনীতি সেয়া অন্ত পৰিল নেকি? আৰু কেইটামান ৰাউণ্ড আছে, আমি অকণমান দেৰি অপেক্ষা কৰো। এতিয়া বেছি আনন্দ নকৰো আমি, আৰু মুকলিকে আপোনালোকৰ এতিয়ালৈকে যি ফলাফল দেখা পাইছো, ভাৰতীয় জনতা পাৰ্টি নেতৃত্ব প্ৰাৰ্থী দীপকন্ত শৰ্মা অগ্ৰগতি লাভ কৰি আছে। নৱম ৰাউণ্ডলৈকে 14টা ৰাউণ্ডৰ হ'ব আৰু আমাৰ 6টা আৰু 5টা ৰাউণ্ড বাকী আছে। যিখিনি ৰাউণ্ড বাকী আছে আপোনালোকে এইটো নিশ্চিত যে বৃহৎ ভোটত দীপকন্ত শৰ্মা জয়ী হ'ব। আৰু ইতিমধ্যে গম পাইছে যে সামগ্ৰীবাসী ৰাইজে যি আমাক আজি ন্যায় বিশেষকে এই যিটো তেওঁলোকে ভোটদান কৰিলে, যি ফলাফল হ'ল তেওঁলোকক মই ধন্যবাদ জনাইছো। আৰু প্ৰতিদলী কাৰ্যকৰ্তাই যিমান কষ্ট কৰিছে আজি কষ্টৰ ফল পাবলৈ তেওঁলোকে সম্ভৱ হৈছে। যথেষ্টখিনি কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছিল। আজি ইতিমধ্যে আপোনালোকৰ প্ৰাৰ্থীবোৰে যথেষ্ট 400তকৈ অধিক অগ্ৰগতি লাভ কৰিছে। এই জয় আমাৰ দলৰ কাৰ্যকৰ্তাৰ জয়, এই জয় সামগ্ৰীবাসীৰ ৰাইজৰ জয়। প্ৰত্যেকজন কাৰ্যকৰ্তাই অতি আন্তৰিকতাৰে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছিলো। সকলোৱে সৰ্বস্ব উজাৰি দিছিলে। জনসাধাৰণৰ ওচৰলৈ গৈছিলো। জনসাধাৰণেও বিগত দিনৰ যি ৰাজনৈতিক পংকিলময় পৰিৱেশ, এই পৰিৱেশৰ পৰা মুক্ত হোৱাৰ এটা পথৰ সন্ধানত আছিল। আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপ্লৱৰঞ্জন শৰ্মা সেই পথ হৈ সকলোৰে আগলৈ ওলাই আহিছিল। আৰু সেই আনন্দত সকলো উৎসাহিত হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে এই জয়ৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছে। এই ৰিজাল্ট আমি আজি বুলি ভবা নাই। এই ৰিজাল্ট আমি যেতিয়া কেম্পেইনিং চলি আছিলে সেই সময়তে আমি ধাৰণা কৰিছিলো, যেতিয়া হাজাৰ হাজাৰ লোকে মুকলিভাৱে ৰাজহুৱা সভাত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিগত দিনৰ কুকৰ্মৰ বিষয়ে মুকলিভাৱে অৱগত কৰিছিল। তেওঁলোকক ছাপোৰ্ট নকৰিলে, তেওঁলোকৰ লগত একেলগে নাথাকিলে, তেওঁলোকৰ ওপৰত হত্যা সন্ত্ৰাস ইত্যাদি চলিছিল বুলি মুকলি অভিযোগ আনিছিল। ধান কাটি লৈ গৈছিল বুলি কৈছিল, টিউবৱেল খুলি লৈ গৈছিল বুলি কৈছিল, টিংপাত খুলি লৈ গৈছিল, ছোৱালী ছাত্ৰী পথেদি আহিলে অশালীন অত্যাচাৰৰ সন্মুখীন হ'ব লগা বুলি কৈছিল। এইসমূহ ক্ষোভৰ বিস্ফোৰণ আছিল। আৰু এই ক্ষোভৰ বিস্ফোৰণ বেলট বাকচত ভোটিং মেচিনত তেওঁলোকে সাব্যস্ত কৰিছিল। আৰু অৱধাৰিতভাৱে এতিয়া প্ৰায় 9টা ৰাউণ্ড শেষ হৈছে আৰু 9টা ৰাউণ্ডত আমি প্ৰায় 4,500 ভোটৰ অগ্ৰগতিৰে আমাৰ প্ৰাৰ্থী আগবাঢ়িছে। আৰু কেইটামান ৰাউণ্ড আছে, আমি অপেক্ষা কৰিম। ডেফিনেটলি কাৰ্যকৰ্তা জয়ী হৈছে। কাৰ্যকৰ্তাই জনসাধাৰণৰ আস্থা বুটলিবলৈ সক্ষম হৈছিলে। জনসাধাৰণৰ আকুণ্ঠ পৰিশ্ৰমক সামগ্ৰীবাসী ৰাইজে কৃতজ্ঞতা জনাইছে, সন্মান জনাইছে। আৰু আমি খুব শৃংখলাবদ্ধভাৱে এই নিৰ্বাচনত আমাৰ দলৰ নিৰ্দেশ অনুসৰি আমি পৰিচালিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলো। নিৰ্বাচনী আপুনি যিহেতু প্ৰথমৰ পৰা নেতৃত্ব দিছিল, গতিকে ফৰ্মুলা কেনেকুৱা ধৰণৰ লৈছিলে ইয়াত? কাৰণ এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ষ্টুডিঅ' পৰা আহিছে যে ফৰ্মুলা কেনেকুৱা লৈছিলে আপোনালোকে? বিভিন্ন ধৰণৰ ফৰ্মুলা লোৱা হৈছিল। যিসমূহ ফৰ্মুলা আমি এতিয়া কৈ দিলে হয়তো ভাল কথা নহ'ব, গতিকে কিছুমান চিক্ৰেট থাকে আৰু সেই চিক্ৰেট লৈ আমি আগবাঢ়ি গৈছিলো। আৰু আমাৰ সেই চিক্ৰেটৰ ফলতে আজি আমি জয় সাব্যস্ত কৰিবলৈ অগ্ৰসৰ হৈছো। এইটো কংগ্ৰেছৰ এইটো পৰম্পৰা। ভোটাৰক ভয় খুৱাই নিৰ্বাচনৰ সময়ত যাতে তেওঁলোকে ভোটদান কৰিবলৈ নাহে, তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰি বিশেষভাৱে চিঙিমাৰি যিটো ZPC, সেই ZPCত এটা সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত অন্তিম মুহূৰ্তত তেওঁলোকে বুথসমূহ কেপচাৰ কৰে। আৰু এই বুথ কেপচাৰিঙৰ ফলত তেওঁলোকৰ ভোটদানৰ সংখ্যা ব্যাপক মাত্ৰাত বাঢ়ি যায়। আৰু এইবাৰ সেইটো কৰিবলৈ সক্ষম নহ'ল, কাৰণ সংখ্যালঘু ৰাইজ আমাৰ পক্ষত থিয় দিলে আৰু সংখ্যালঘু ৰাইজে বুথসমূহ ৰক্ষণাবেক্ষণ দিলে। আৰু প্ৰকৃত যিসকল ভোটাৰ, সেই ভোটাৰসমূহে ভোটদান কৰিবৰ কাৰণে সুযোগ পালে। আৰু তাৰ ফলত পাৰ্চেণ্টেজো কমি আহিলে বহুত। আৰু সুন্দৰ ৰূপত সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। আৰু এই যি তেওঁলোকৰ পূৰ্ব পৰিকল্পিত যিটো ব্লুপ্ৰিণ্ট আছিলে, হত্যা সন্ত্ৰাসৰ পৰিৱেশ তেওঁলোকে চলাইছিলে, কিন্তু তেওঁলোকৰ সেই হত্যা সন্ত্ৰাসৰ পৰিৱেশ আমাৰ পুলিচ প্ৰশাসনে ব্যৰ্থ কৰিলে। আৰাফাত আলী, ইজাজুল হক এইসকল লোকক লৈ তেওঁলোকে যি অশান্তিময় পৰিৱেশ সৃষ্টি কৰাৰ বাতাবৰণ নিৰ্মাণ কৰিছিলে,
এইসমূহ বুমেৰাং হ'ল। আৰু এই গোটেই দুষ্কাৰ্যটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ আৰু ধুবুৰীৰ MP ৰকিবুল হুছেইন প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলে। আৰু যিটো কথা মই বাৰম্বাৰ এই নিৰ্বাচনী সভাসমূহত ৰাইজক, সংবাদ মাধ্যমক আমি অৱগত কৰি আছিলো, কিন্তু সকলো তেওঁলোকৰ কু অভিসন্ধি উফৰাই চামগুৰিবাসী ৰাইজে বিকাশ আৰু উন্নয়নৰ পথেৰে আজি তেওঁলোকৰ সৰ্বোচ্চ অধিকাৰ ভোটদান প্ৰদান কৰিলে। মই কৈছোৱে যে যেতিয়া ইলেকশ্যন আহে, বিশেষভাৱে শিঙিমাৰী যিটো ZPC, সেই ZPC-টোত এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰে, তাত অন্যান্য ৰাজনৈতিক দল যোৱাটো বন্ধ কৰি দিয়ে, পুলিচ প্ৰশাসনো যোৱাৰ ক্ষেত্ৰতো তেওঁলোকে এটা বাতাবৰণ সৃষ্টি কৰে, সাংবাদিককো আক্ৰমণ কৰি তেওঁলোকৰ ভয় সন্ত্ৰস্ত কৰি তোলে, যাতে তেওঁলোকে অন্তিম দিনাখন ৰিগিং কৰিব পাৰে। মেইন তেওঁলোকৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো ৰিগিং কৰা, আৰু তাৰ কাৰণে তেনেকুৱা ধৰণৰ বাতাবৰণ, হত্যাহিংসাৰ বাতাবৰণ সৃষ্টি কৰে। এইবাৰ এইবোৰ সকলো পৰিকল্পনা আমি ব্যৰ্থ কৰিলো। ভোট গণনাৰ দিনাও বিজেপি কৰ্মীক কংগ্ৰেছ কৰ্মীয়ে প্ৰহাৰ কৰিছে। হয়, আজি অলপ আগতে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত মই পুলিচ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। কংগ্ৰেছৰ দুৰ্গ সমগ্ৰ ভাৰততে নাইকিয়া হৈ গৈ আছে, কাৰণ মোদী ডাঙৰীয়া 14 চনৰ উন্নয়নৰ গতিধাৰা, যোৱা 16 চনৰ পৰা অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা, সমগ্ৰ অসমৰ ৰাইজৰ নতুন এটা পৰিৱেশ নিৰ্মাণৰ সহযোগিতা, নৱ প্ৰজন্মই নতুন এখন অসম নিৰ্মাণৰ যি সপোন দেখিছে, এই গোটেইখিনিক আগুৱাই লৈ যাবৰ কাৰণে বিজেপি চৰকাৰে নিৰন্তৰ কাম কৰি আছে। গতিকে এটা দুৰ্গ, অবৈধ দুৰ্গ, কিবা কোনো এনেকুৱা ধৰণৰ কোনো কথা নাহে। এতিয়া উন্নয়নে হৈছে ৰাইজৰ দুৰ্গ।